Hello guys, welcome back to my YouTube channel. Ahigol ভাল খবৰ কোন সকলে সরকারি ঘৰৰ টকা লাভ কৰিব আৰু কোন সকলে লাভ নকৰিব সম্পূৰ্ণ আজিৰখন লিষ্টত যি সকলৰ নাম আছে তেওঁলোকে ভেৰিফাই লিষ্টত নাম থকা সকলে সরকারি ঘৰৰ পইচাখিনি লাভ কৰিব 2025 বৰ্ষৰ প্ৰথমে তেওঁলোকে সরকারি ঘৰৰ লাভ কৰিব আৰু আপোনাৰ নামটো সেই ভেৰিফাই লিষ্টত আছে না নাই কেনেকৈ চেক কৰিব এছলৈছে বেংক একাউণ্ট নাম্বাৰ ইজ ইনভ্যালিড এনেকৈ শো কৰিছে বা কিছুমানৰ ৰিজেক্ট আছে বা আপোনাৰ নামটো যদি বেংকৰ একাউণ্টৰ ডিটেইলছখিনি যদি ভেৰিফাই হোৱা নাই তেনেহলে আপুনি সরকারি ঘৰৰ যিখিনি ধন এখিনি আপোনাৰ বেংকৰ একাউণ্টত নাপাব সেইকাৰণে আপোনাৰ ইয়াত যিখন ভেৰিফাই লিষ্ট বা ইয়াত ৰিজেক্ট কোন সকলৰ হৈছে আপোনাৰ পঞ্চায়তৰ যিসকল মানুহে সরকারি ঘৰৰ ধন লাভ কৰিব সম্পূৰ্ণ লিষ্টখন ইয়াৰ পৰা চাব পাৰিব আৰু আপুনি যদি এতিয়ালৈকে আপোনাৰ নামটো চেক কৰা হোৱা নাই তেনেহলে আজিৰ এখন ভিডিঅ' স্কিপ নকৰাকৈ বৰ্তমান ভালদৰে চাই থাকিব আৰু এইখন লিষ্টত যিসকল মানুহৰ একাউণ্ট ভেৰিফাই হৈছে বা তেওঁলোকে জানুৱাৰী মাহৰ তেওঁলোকে সরকারি ঘৰৰ পইচাখিনি লাভ কৰিব আৰু আপোনাৰ সেইখন কেনেকৈ চেক কৰিব তাৰ কাৰণে গুগলত গৈ সাৰ্চ কৰি দিব arisreporting.nic.in নাইবা মই এই ভিডিঅ' ডিসক্ৰিপশ্যন তলত ডাইৰেক্ট লিংকটো দিম আৰু সেইটো লিংকৰ পৰা আপুনি ডাইৰেক্ট এইটো পেজত আহিলে ইয়াত চাবলৈ হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিখন অফিচিয়েল পেজ ইয়াত কিছুমান ষ্টেপ চাবলৈ পাব আৰু এই ষ্টেপৰ পৰা আপুনি ডাইৰেক্ট এপ PFMS ৰিপৰ্টছ যেটো দিয়া আছে আৰু এটোৰ পৰা আপুনি 3 নম্বৰ অপচন চাবলৈ হৈছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফৰ অৰিজিন এণ্ড ভেৰিফাইড বা এই 3 নম্বৰ অপচনত যেতিয়া ক্লিক কৰিব তেতিয়া এইটো পেজত আহিলে লেফট সাইডত চাবলৈ হৈছে MS ৰিপৰ্ট ইয়াৰ পৰা আপুনি 2024-25 বৰ্ষ সিলেক্ট কৰিব কাৰণ আপুনি যদি 2024 এতিয়ালৈকে ঘৰ পোৱা নাই বা 24 বৰ্ষ আৰু কেইদিনমান পিছত পৰিব সেইকাৰণে আপুনি 24-25 বৰ্ষ সিলেক্ট কৰিব তাৰ পিছত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ তাৰ পিছত আসাম সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ডিস্ট্ৰিক্ট নেম তাৰ পিছত আপোনাৰ ব্লক নেম তাৰ পিছত আপোনাৰ পঞ্চায়ত নেম এনেকৈ আপুনি লেফট সাইডত MS ৰিপৰ্টৰ যেটো অপচন দি আছে তাৰ পৰা আপুনি এনেকৈ সকলোবিলাক সিলেক্ট কৰিব লাগিব আৰু এটা কৈ সিলেক্ট কৰাৰ পিছত আপোনাৰ যিখন ভেৰিফাই লিষ্ট বা ৰিজেক্ট লিষ্ট সম্পূৰ্ণ লিষ্টত আপোনাৰ পঞ্চায়তৰ কেজন মানুহৰ ভেৰিফাই হৈছে বা কেজন মানুহৰ ৰিজেক্ট আছে সম্পূৰ্ণ চাব পাৰিব আৰু ইয়াত যিখন ক্যাপচা দি আছে ঠিক ক্যাপচাখন যে এনেকৈ দি আছে যদি যোগ কৰা আছে তেনেহলে আপুনি যোগ কৰি ইয়াত বহাই দিব আৰু তাৰ পিছত যেতিয়া এনেকৈ বহাই দিব তেতিয়া আপুনি এনেকৈ লিষ্টখন চাব পাৰিব লগতে আপোনাৰ বেনিফিচিয়াৰী নাম্বাৰ আৰু আপোনাৰ নেম বেংকৰ একাউণ্ট আৰু ষ্টেটাছখন চাব পাৰিব যদি ৰিজেক্ট হৈছে কিহৰ কাৰণে ৰিজেক্ট হৈছে সম্পূৰ্ণ ইয়াত লিখা আছে আৰু সেই ভিত্তিত আপোনাৰ একাউণ্ট যদি ৰিজেক্ট হৈছে যদি কিহৰ কাৰণে ৰিজেক্ট হৈছে তথ্যবিলাক পাই যাব আৰু হেতু আপুনি পঞ্চায়তত গৈ অৱগত কৰিব আৰু ইয়াত যদি আপোনাৰ ৰিজেক্ট আছে তেনেহলে আপুনি সরকারি ঘৰৰ পইচা লাভ নকৰিব সরকারি ঘৰৰ লিষ্টত নাম থাকিলেও আপুনি আপোনাৰ বেংকৰ একাউণ্টত ধন নাপাব আৰু আপুনি যদি এইখন লিষ্ট ডাউনলোড কৰিব খোজে তেনেহলে PDF অপচন বা এক্সেল যেটো দিয়া আছে অপচন আৰু হেতত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব আৰু আপুনি 3 ডট গৈ আপুনি ফাইন্ড অপচনত গৈ আপোনাৰ নামটো সাৰ্চ কৰি দিলে আপোনাৰ নামটো আহিব বা আপোনাৰ যিখন ৰেজিষ্ট্ৰেচন নম্বৰ সেই ৰেজিষ্ট্ৰেচন নম্বৰখন ইয়াৰ পৰা কপি কৰি ল'ব পাৰিব আৰু এতিয়ালৈকে যদি আপুনি সরকারি ঘৰৰ ধন পোৱা নাই কিহৰ কাৰণে পোৱা নাই আপুনি এনেকৈ সম্পূৰ্ণ চেক কৰিব পাৰে আৰু যদি আপোনাৰ সকলোবিলাক ঠিক আছে যদি এতিয়ালৈকে পইচাবিলাক পোৱা নাই ভেৰিফাই একাউণ্ট ভেৰিফাই সব সম্পূৰ্ণ ভেৰিফাই হৈ আছে তেনেহলে আপুনি আৰু বেছি দিন নালাগে আপোনাৰ কিছু দিনৰ ভিতৰত আপোনাৰ বেংকৰ একাউণ্টত পইচাখিনি লাভ কৰিব